নমস্কাৰ ওজা ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ, আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছটোত আমি 2024 চনত 2023 চনৰ ডিচেম্বৰ আৰু 2024 চনৰ জানুৱাৰী মাহত এতিয়ালৈকে যি উল্লেখনীয় পৰিঘটনা হৈছে আৰু পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কুৱেশ্যন হিচাপে আমি কিছুমান MCQs বাছি আপোনালোকলৈ এই ক্লাছটো লৈ আহিছোঁ। গতিকে ইয়াতে বেছিকেলি আমি কিছুমান MCQs ডিছকাশ্যন কৰিম যি 2024 চনৰ জানুৱাৰী মাহত আৰু 2023 চনৰ ডিচেম্বৰ মাহত যিবিলাক উল্লেখনীয় পৰিঘটনা আমাৰ ভাৰতবৰ্ষত হৈছে, বা এইটো কমপ্লিটলি ক্লাছটো ইণ্ডিয়া কণ্টেক্সত হ'ব। গতিকে আমাৰ নেশ্যনেল লেভেলত যিবিলাক ডাঙৰ নিউজ আহিছে সেই নিউজবিলাকৰ ওপৰত আমি MCQs লৈ আহিছোঁ আপোনালোকলৈ। গতিকে আমি ক্লাছটো আৰম্ভ কৰিছোঁ। চ' ফাৰ্ষ্ট হৈছে where is the first national sport university of the country located? মানে দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত অৱস্থিত বুলি সুধিছে। গতিকে এইটো নতুন নিউজ নহয়, যদিও এতিয়া বৰ্তমান ফাৰ্ষ্ট নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটিৰ খুব এটা কণ্টেক্স এটা আহি আছে, কাৰণ খেলো ইণ্ডিয়া চলি আছে আৰু খেলো ইণ্ডিয়াৰ অধীনত বিভিন্ন ধৰণৰ স্কিমছ লঞ্চ কৰা হৈ আছে স্পৰ্টছৰ ক্ষেত্ৰত। গতিকে সেইকাৰণে এই কুৱেশ্যনটো খুব এটা ভ্যালিড কুৱেশ্যন বুলি ভাবি আমি ৰাখিছোঁ প্ৰথম কুৱেশ্যনতে এই কুৱেশ্যনটো। গতিকে আনচাৰ হ'ব মণিপুৰ। গতিকে ভাৰতবৰ্ষৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত আছে? মণিপুৰত আছে। ইয়াৰ বিষয়ে অকণমান জানি লওঁ। গতিকে ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় হৈছে ভাৰতবৰ্ষৰ মণিপুৰৰ ইম্ফলত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় প্ৰথম কথা, আৰু মণিপুৰৰ ইম্ফলত আছে। ইয়াতে কি হয়? উইথ স্পেচিয়েলাইজেশ্যন ইন স্পৰ্টছ। ইয়াতে বেছিকৈ মানে স্পেচিয়েলাইজেশ্যন কিহত হয়? স্পৰ্টছত হয়। এইখন কেতিয়া এষ্টাব্লিছ হৈছিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2018 চনৰ 16 মাৰ্চত এইখনৰ আধাৰশিলা স্থাপন কৰিছিলে। আৰু মণিপুৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য কোন? শ্ৰী R.C. মিশ্ৰা। আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় মণিপুৰত পাঠ্যক্ৰমত কি আছে? শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াত স্নাতক, BSc, MSc আৰু MA ইত্যাদি কোৰ্চ সিহঁতে আছে। গতিকে আপোনালোকে মন কৰিব এটা বস্তু, যে পৰীক্ষাত সম্ভাৱ্য কুৱেশ্যন হিচাপে যদি আমি চাওঁ যে ভাৰতবৰ্ষৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত আছে? ভাৰতবৰ্ষৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় আছে ইম্ফলত, মণিপুৰ ৰাজ্যৰ ইম্ফলত আছে। এইখন কেতিয়া ষ্টাৰ্ট হয়? 2018 চনৰ 16 মাৰ্চত এইখনৰ আধাৰশিলা কোনে স্থাপন কৰে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰে। আৰু ইয়াৰে বৰ্তমানৰ উপাচাৰ্যৰ নাম কি? শ্ৰী R.C. মিশ্ৰা। আৰু ইয়াতে শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াত স্নাতক আপুনি ল'ব পাৰিব, আৰু BSc, MSc, MA ইত্যাদি কোৰ্চো ইয়াতে আছে। ঠিক আছে। গতিকে নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো হ'ল, in which state were the second Khelo India Games held under the Khelo India scheme? আমি সকলোৱে জানো খেলো ইণ্ডিয়া স্কিমৰ বিষয়ে। এতিয়া খেলো ইণ্ডিয়া স্কিমৰ অধীনত কোনখন ৰাজ্যত দ্বিতীয়খন খেলো ইণ্ডিয়া গেমছ অনুষ্ঠিত হৈছিলে? গতিকে আনচাৰটো হ'ব পুনে। মহাৰাষ্ট্ৰৰ পুনেত খেলো ইণ্ডিয়া স্কিমৰ দ্বিতীয়খন গেমছ অনুষ্ঠিত হৈছিল। মহাৰাষ্ট্ৰৰ পুনেত দ্বিতীয়খন অনুষ্ঠিত হৈছিল। এতিয়া প্ৰশ্ন আহিব পাৰে, প্ৰথমখন ক'ত হৈছিলে, তৃতীয়খন ক'ত হৈছিলে, বা অসমত হৈছিলে নেকি, কেতিয়া হৈছিলে? গতিকে আমি নেক্সট শ্লাইডত ইয়াৰে নোটছ অলপ লৈ আহিছোঁ। গতিকে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ উদ্বোধনী সংস্কৰণ 2018 চনত নতুন দিল্লীত অনুষ্ঠিত হয়। গতিকে ফাৰ্ষ্ট ক'ত হয়? নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ বিপৰীতে 2019 আৰু 20 চনত ক'ত হয়? ক্ৰমাগতভাৱে পুনে আৰু গুৱাহাটীত। মানে ফাৰ্ষ্টখন ক'ত হৈছিলে? নিউ দিল্লীত হৈছিলে, আৰু ছেকেণ্ডখন ক'ত হৈছিলে? পুনেত, আৰু থাৰ্ডখন হৈছিলে গুৱাহাটীত। গতিকে ইয়াৰে নোটছতে আপোনালোকে গোটেইখিনি আনচাৰ অলৰেডি পাই গৈছে, যে প্ৰথম ক'ত হৈছিলে? দিল্লীত, দ্বিতীয় ক'ত হৈছিলে? পুনেত, আৰু তৃতীয় ক'ত হৈছিলে? গুৱাহাটীত। গতিকে ইয়াতে আমি চাওঁ যে 5,925 গৰাকী খেলুৱৈ, 1,096 গৰাকী সহায়ক কৰ্মচাৰী, 893 গৰাকী কাৰিকৰী বিষয়া আৰু 1,021 গৰাকী স্বেচ্ছাসেৱকৰ অংশগ্ৰহণে পুনেত 9 জানুৱাৰীৰ পৰা 20 জানুৱাৰী 2019 দ্বিতীয় সংস্কৰণ খেলো ইণ্ডিয়া ইউথ গেম মহাৰাষ্ট্ৰত সফলভাৱে অনুষ্ঠিত হয়। কেতিয়া হৈছিলে? 2019 চনৰ 9 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈকে খেলো ইণ্ডিয়াৰ ছেকেণ্ড এডিশ্যন যিটো আছিলে সেইটো ক'ত হৈছিলে? পুনেত হৈছে। গতিকে আকৌ প্ৰশ্নটো আমাৰ কি আছিলে, যে খেলো ইণ্ডিয়াৰ দ্বিতীয় সংস্কৰণ ক'ত হৈছিলে, বা দ্বিতীয়বাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিলে? উত্তৰ কি হ'ব? পুনে। যদি এনেকৈ প্ৰশ্ন আহে যে প্ৰথমবাৰ ক'ত হৈছিলে, উত্তৰ হ'ব নিউ দিল্লী, আৰু তৃতীয়বাৰ ক'ত হৈছিলে, উত্তৰ হ'ব গুৱাহাটী। গতিকে নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। স্বচ্ছ সুৰক্ষা বঁটা 2023 আপোনালোকে গম পায়, ৰিচেণ্টলি নিউজত আছে, 3-4 দিন আগতে নিউজত এইটো আহি আছে। গতিকে হু ৱেৰ জইণ্টলি এৱাৰ্ডেড দ্য ক্লিনেষ্ট চিটি টাইটেল ইন দ্য 7 Survekshan Awards 2023। মানে 2023 চনৰ স্বচ্ছ সুৰক্ষা বঁটা কাক যৌথভাৱে দিয়া হৈছে? পৰিষ্কাৰ চহৰৰ কিতাপ কাক যৌথভাৱে দিয়া হৈছিলে?
এতিয়া আমাৰ হাতত অপশ্যন কি আছে ইন্দোৰ নবী মুম্বাই সুৰট নবী মুম্বাই ইন্দোৰ সুৰট আৰু বাৰাণসী নে চণ্ডীগড় এতিয়া আনসাৰটো কি হ'ব ইন্দোৰ আৰু সুৰট এই দুখন চিটিক যৌথভাৱে আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ দিয়া হৈছে ইয়াতে মন কৰিবলগীয়া বস্তু এটাই যে ইন্দোৰ চহৰ যিখন আছে এইখন সপ্তমবাৰৰ বাবে স্বচ্ছ সুৰক্ষা বঁটা এইবাৰ যেটো পাইছে এটো লৈ তেখেতসকলে সপ্তমবাৰৰ বাবে কি হৈছে স্বচ্ছ সুৰক্ষা বঁটা পাইছে টপ কৰি আছে তেখেতসকলে মানে 1 নম্বৰতে আছে সপ্তমবাৰৰ বাবে গতিকে ইয়াৰ বিষয়ে অকণমান আমি কিবা নোটছ যেটো আমাৰ লিখা হৈছে সেইটো চাওঁ যে নতুন দিল্লীত মণ্ডপমত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে আয়োজন কৰা 2023 চনৰ স্বচ্ছ সুৰক্ষা বঁটা প্ৰদান কৰা হয় ইন্দোৰ আৰু সুৰাটে যৌথভাৱে আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ লাভ কৰে আৰু মহাৰাষ্ট্ৰই নগৰ অঞ্চলৰ বাবে বাৰ্ষিক স্বচ্ছতাৰ ৰেংকিঙত ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান দখল কৰে গতিকে আমি নেক্সট কোৱেশ্যনলৈকে আগবাঢ়িছো গতিকে ইয়াতে কোৱেশ্যনটো হৈছে হুইচ ষ্টেট secured the top position in the annual cleanliness ranking for urban areas in Swachh Sarveshan Award 2023 2023 চনত স্বচ্ছ সুৰক্ষা বঁটাৰ নগৰ অঞ্চলৰ বাবে বাৰ্ষিক স্বচ্ছতাৰ ৰেংকিঙত কোনখন ৰাজ্যই শীৰ্ষস্থান দখল কৰিছে উত্তৰ হ'ব মহাৰাষ্ট্ৰ গতিকে ৰাজ্য হিচাপে নগৰ অঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ ৰেংকিং কোনে পাইছে মহাৰাষ্ট্ৰই পাইছে গতিকে আমি নোটছটো অলপ চাওঁ যে মহাৰাষ্ট্ৰই নগৰ অঞ্চলৰ বাবে বাৰ্ষিক স্বচ্ছতাৰ ৰেংকিঙত ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান দখল কৰে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যৰ শীৰ্ষ 3টা স্থান দখল কৰে গতিকে কোনে পাইছে মহাৰাষ্ট্ৰ 1 নম্বৰত মধ্যপ্ৰদেশ 2 নম্বৰত আৰু ছত্তীশগড় 3 নম্বৰত তেখেতসকলে কি কৰিছে শীৰ্ষ 3টা স্থান দখল কৰে নেক্সট কোৱেশ্যনলৈকে আহোঁ 2023 চনত স্বচ্ছ সুৰক্ষা বঁটাত একেৰাহে সপ্তম বছৰৰ বাবে কোনখন চহৰে স্বচ্ছতম চহৰৰ খিতাপ অক্ষুণ্ণ ৰাখিছে গতিকে আনসাৰটো আমি অলৰেডি ডিসকাস কৰি আহিছো ইন্দোৰ চহৰে একেবাৰে সপ্তমবাৰৰ বাবে স্বচ্ছ চহৰৰ খিতাপ অক্ষুণ্ণ ৰাখিছে গতিকে নেক্সট কোৱেশ্যনলৈকে আগবাঢ়িছো স্বচ্ছ সুৰক্ষা বঁটা 2023 ৰ ৰেংকিং অনুসৰি ইন্দোৰ আৰু সুৰট দুয়োখন দেশে ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ ক্ষেত্ৰত কিমান শতাংশ লাভ কৰিছে গতিকে আনসাৰটো কি হ'ব 100% গতিকে আমি অলপ নোটছটো চাই লৈছো ইয়াতে গতিকে এইবাৰ দুয়োখন চহৰে ঠিক আছে দুয়োখন চহৰে ইন্দোৰ আৰু সুৰট 100% ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ মানে ডোৰ টু ডোৰ ওয়েস্ট কালেকশন 98% উৎস পৃথকীকৰণ মানে সোর্স সেগ্রিগেশন আৰু 100% ডাম সাইডৰ সংশোধন ৰিডামশন অফ ডাম সাইড লাভ কৰে ইয়াতে তেখেতসকলে এৱাৰ্ড লাভ কৰে ঠিক আছে নেক্সট কোৱেশ্যনটোলৈকে আগবাঢ়িছো স্বচ্ছ সুৰক্ষা 2023 ৰ ৰেংকিঙত মূল্যায়নক কি কাৰক হিচাপে বিবেচনা কৰা হৈছিল মানে যেতিয়া কিবা এটা এৱাৰ্ড দিয়া হয় এই এৱাৰ্ডটোত বহুত ফ্যাক্টৰস থাকে বহুত প্যাৰামিটাৰস থাকে কি প্যাৰামিটাৰসৰ ওপৰত বিবেচনা কৰি তাক কি কৰা হয় স্বচ্ছতম চহৰ বা স্বচ্ছ সুৰক্ষা বঁটা দিয়া হয় গতিকে আনসাৰ হল আমি কি পালো জিডিপি গ্ৰোথ অবিয়াসলি নহয় আমি জানো জিডিপি গ্ৰোথৰ ওপৰত স্বচ্ছতাৰ সাধাৰণতে কানেকশন নাই গতিকে পপুলেশন ডেন্সিটি এটো হ'ব নোৱাৰে ইন্ডাষ্ট্ৰিয়েল আউটপুট এটো হ'ব নোৱাৰে গতিকে কি হ'ব এটো আনসাৰটো আপোনালোকৰ ইয়াতে পঢ়িলেই গম পাব ডোৰ টু ডোৰ ওয়েস্ট কালেকশন সোর্স সেগ্রিগেশন ক্লিনলিনেস অফ পাব্লিক এৰিয়া ক্লিন ওয়াটাৰ বডিজ সিটিজেন্স ফিডব্যাক গতিকে 4-5টা ফ্যাক্টৰস আছিল ডোৰ টু ডোৰ ওয়েস্ট কালেকশন কিমান পাৰ্সেন্ট হৈছে সোর্স সেগ্রিগেশন কিমান পাৰ্সেন্ট কৰিছে ক্লিনলিনেস অফ পাব্লিক এৰিয়া কিমান সাফা হৈ আছে ক্লিন ওয়াটাৰ বডিজ পানী কিমান সাফা হৈ আছে আৰু সিটিজেন ফিডব্যাক আৰু নাগৰিকৰ ফিডব্যাকৰ ওপৰত ডিপেন্ড কৰে বা হেগিটা ফ্যাক্টৰ বা প্যাৰামিটাৰস হিচাপে লোৱা হয় স্বচ্ছ সুৰক্ষা বটাৰ কাৰণে ঠিক আছে গতিকে স্বচ্ছ সুৰক্ষা 2023 ৰ ৰেংকিং এগিটা ফ্যাক্টৰ বা এগিটা প্যাৰামিটাৰসৰ ওপৰত কৰা হৈছিল গতিকে নেক্সট কোৱেশ্যনলৈকে আহোঁ অনাময় কৰ্মীৰ বাবে সৰ্বোত্তম সুৰক্ষা মানদণ্ডৰ বাবে কোনখন চহৰে সফাই মিত্ৰ সুৰক্ষা চহৰ বঁটা লাভ কৰিছে গতিকে ইয়াৰে সফাই মিত্ৰ সুৰক্ষা চহৰ বঁটা অনাময় কৰ্মীসকলৰ বাবে সৰ্বোত্তম সুৰক্ষাৰ মানদণ্ডৰ বাবে কোনখন চহৰক দিয়া হৈছে আনসাৰ হ'ব চণ্ডীগড় গতিকে চণ্ডীগড় চহৰখনক অনাময় কৰ্মীৰ বাবে সৰ্বোত্তম সুৰক্ষা মানদণ্ডৰ বাবে কি কৰিছে সফাই মিত্ৰ সুৰক্ষা চহৰ বঁটা দিয়া হৈছে গতিকে নেক্সট কোৱেশ্যনলৈকে আগবাঢ়িছো নেক্সট স্বচ্ছ সুৰক্ষা বঁটা 2023 চনত কোনখন গংগা চহৰে আটাইতকৈ পৰিষ্কাৰ হিচাপে স্বীকৃতি লাভ কৰিছে কোনে কৰিছে বাৰাণসী গতিকে স্বচ্ছ সুৰক্ষা বঁটা 2023 ৰ অধীনত বাৰাণসীয়ে গংগা চহৰবিলাকৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গংগা চহৰ হিচাপে স্বীকৃতি লাভ কৰিছে নেক্সট
কৈছে স্বচ্ছ সুৰক্ষা বঁটা 2023 অধীনত কোনখন চাউনি মানে কি কেণ্টনমেণ্ট, কোনখন কেণ্টনমেণ্টক দেশৰ আটাইতকৈ পৰিষ্কাৰ কেণ্টনমেণ্ট বুলি ঘোষণা কৰা হৈছে? এইটো কি হ'ব? মৌ কেণ্টনমেণ্ট, মহাও বা মৌ কেণ্টনমেণ্ট বুলি কোৱা হয়। গতিকে মৌ কেণ্টনমেণ্টক কি কৰা হৈছে? স্বচ্ছ সুৰক্ষা বঁটা 2023 চনত আটাইতকৈ ক্লিনেষ্ট কেণ্টনমেণ্ট এৱাৰ্ড দিয়া হৈছে। ঠিক আছে, গতিকে আমাৰ কিছুদিন আগতে এই 2023 চনত স্বচ্ছ সুৰক্ষা বঁটা প্ৰদান কৰা হ'ল আৰু স্বচ্ছ সুৰক্ষা বঁটা প্ৰদান কৰাৰ পিছত আমি ভাবোঁ যে উৰ্জা ক্লাছৰ পৰা যেতিয়া আমি আপোনালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ এই প্ৰেজেণ্টেশ্যনটো বনাই আছিলোঁ, তেতিয়া আমি ভাবিছোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো পৰীক্ষাত আহিব পাৰে, কাৰণ এইটো ৰিচেণ্ট ইভেণ্ট আৰু গোটেই দেশজুৰি এই স্বচ্ছ সুৰক্ষা বঁটা 2023 বিষয়ে চৰ্চা হৈ আছে। গতিকে আপোনালোকৰ কাৰণে এইকেইটা MCQs ইয়াৰ কাৰণে লৈ অহা হৈছে, যাতে আপোনালোকক স্বচ্ছ সুৰক্ষা বঁটা 2023 ওপৰত যিকোনো ধৰণৰ প্ৰশ্ন আহিলে যাতে আপোনালোকে আনচাৰ ভালভাৱে কৰিব পাৰে। এতিয়া নেক্সট এটা যদি আমি চাওঁ, নেক্সট এটা ইভেণ্ট এটা হৈ গৈছে, এইটো হৈছে ইণ্টাৰনেশ্যনেল লেভেলত এটা ইভেণ্ট। ইণ্টাৰনেশ্যনেল ইভেণ্টত কি হৈছে যে কাণ্ট্ৰিজবিলাকৰ সামৰিক শক্তিৰ ৰেংকিং উলিওৱা হয়। ঠিক আছে, গতিকে আমি তাৰ বিষয়ে অকণমান আলোচনা কৰিম। গতিকে ফাৰ্ষ্ট MCQৰ ভিতৰত আমি সেইটোৱে ৰাখিছোঁ GFP, তো গ্ল'বেল ফায়াৰ পাৱাৰ বুলি কোৱা হয়। এতিয়া কোৱা হৈছে হুইচ কাণ্ট্ৰি লিডছ দ্য মিলিটাৰী ষ্ট্ৰেংথ ৰেংকিং একৰ্ডিং টু GFP। GFP ফুল ফৰ্ম হ'ল গ্ল'বেল ফায়াৰ পাৱাৰ। আমি নেক্সট যেতিয়া নোটছ পঢ়িম তাতে ইয়াৰ বিষয়ে থাকিব। গতিকে GFPৰ মতে সামৰিক শক্তিৰ ৰেংকিঙত কোনখন দেশে শীৰ্ষস্থান দখল কৰিছে? আনচাৰ হ'ব ইউনাইটেড ষ্টেটছ, মানে আমেৰিকা যুক্তৰাষ্ট্ৰ। সামৰিক শক্তিৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই এই বছৰ মানে 2023 চনত শীৰ্ষস্থান দখল কৰিছে। ঠিক আছে, গতিকে আমি নোটছলৈকে যাওঁ যে ইয়াতে কি কি বস্তু হয়, একচুৱেলি ইয়াতে কেনেকৈ ৰেংকিংবিলাক কৰা হয়। গতিকে ইয়াতে কথা যে সামৰিক শক্তিৰ ৰেংকিঙত আমেৰিকাই শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে ৰাছিয়া আৰু চীনে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে। গতিকে সামৰিক শক্তিৰ ৰেংকিং কৰা হয়, সকলো বস্তু যেনেকৈ ৰেংকিং কৰা হয় তেনেকৈ সামৰিক শক্তিৰো কি কৰা হয়? ৰেংকিং কৰা হয়। গতিকে সামৰিক শক্তিৰ ৰেংকিঙত আমেৰিকা 1 নম্বৰ পজিশ্যনত আছে, ৰাছিয়া 2 নম্বৰ আৰু চীনে 3 নম্বৰ পজিশ্যনত আছে। ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে ভাৰতে 4ৰ্থ স্থান লাভ কৰে, ভাৰতবৰ্ষ 4 নম্বৰ স্থানত আছে। ক্ৰমাগতভাৱে দ্বিতীয় বৰ্ষৰ বাবে ছেকেণ্ড টাইমৰ কাৰণে ভাৰতে 4th স্থানত আছে। পাকিস্তানে 9ম স্থানত আছে আৰু ইটালীয়ে 10ম স্থানত আছে। আৰু শীৰ্ষ 10টা স্থান দখল কৰে, 10টা স্থানৰ ভিতৰত দক্ষিণ কোৰিয়া, ব্ৰিটেইন, জাপান আৰু তুৰস্কও আছে। গতিকে ইয়াতে মন কৰিবলগীয়া বস্তু কি হয়? সামৰিক শক্তিৰ ৰেংকিঙত ভাৰতৰ স্থান কি? 4th। ঠিক আছে, আমেৰিকা টপ, ৰাছিয়া 2 নম্বৰ, চীন 3 নম্বৰ আৰু ভাৰত 4 নম্বৰ আছে। আৰু পাকিস্তান 9 নম্বৰ, ইটালী 10 নম্বৰত আছে। আৰু বাকী 1ৰ পৰা 10লৈকে আৰু কোনে কোনে জেগা নিজৰ স্থান দখল কৰিছে? দক্ষিণ কোৰিয়া, ব্ৰিটেইন, জাপান আৰু তুৰস্ক। এতিয়া 2006 চনৰ পৰা গ্ল'বেল ফায়াৰ পাৱাৰে GFP বুলি যে আমি পাইছিলোঁ, গতিকে GFPয়ে 145খন আধুনিক সামৰিক শক্তি সম্পৰ্কীয় তথ্যৰ এক অন্যান্য বিশ্লেষণাত্মক প্ৰদৰ্শন আগবঢ়াইছে। মানে 2006 চনৰ পৰা GFP কি কৰে? কাণ্ট্ৰিজবিলাকৰ সামৰিক শক্তিৰ ৰেংকিং প্ৰদান কৰে। এটা ভালকৈ সকলো বস্তু এনালাইজ কৰি, বিভিন্ন পেৰামিটাৰ বা ফেক্টৰ এনালাইজ কৰি কি কৰে তেখেতসকলে কাণ্ট্ৰিজবিলাকৰ সামৰিক শক্তি কিমান হয় বা তেখেতসকলৰ ৰেংকিং কি হয়, সেই ৰেংকিং তেখেতসকলে নিৰ্ধাৰণ কৰে। গতিকে GFPৰ ৰেংকিঙত গতানুগতিক পদ্ধতিৰে যুঁজ দিয়া স্থল কি কি চাই? লেণ্ড, চি আৰু স্কাই। গতিকে মানে আৰ্মি, নেভি, এয়াৰফ'ৰ্চ আৰু তেখেতসকলৰ সামৰিক শক্তিৰ যুঁজ দিয়াৰ তৎপৰতা, ক্ষমতা, এইবিলাক বিভিন্ন ধৰণৰ ফেক্টৰৰ ওপৰত তেখেতসকলে কি কৰে? সামৰিক শক্তিৰ ৰেংকিং প্ৰকাশ কৰে। ঠিক আছে, গতিকে ইয়াতে ইম্পৰ্টেণ্ট বস্তু কি হ'ল, যদি প্ৰশ্ন আহে যে GFP মতে সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰতৰ ৰেংকিং কিমান? আনচাৰ হ'ব 4th। ঠিক আছে, টপ কোনে কৰিছে? আমি প্ৰশ্নটো ৰাখিছোঁৱেই, উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। ছেকেণ্ড আৰু থাৰ্ড পজিশ্যনত কোন আছে? ৰাছিয়া আৰু চীন আছে। আৰু সামৰিক শক্তিৰ ক্ষেত্ৰত যিটো ৰেংকিং ওলায়, সেই ৰেংকিংটো কোনটো কোম্পানীয়ে ওলায় বা কোন অৰ্গেনাইজেশ্যনে ওলায় বুলি যদি আহে, সেইটো হ'ব গ্ল'বেল ফায়াৰ পাৱাৰ। ঠিক আছে, গতিকে ইয়াতে আৰু অলপমান নোটছত দিয়া আছে 2024 চনৰ শেহতীয়া গ্ল'বেল ফায়াৰ পাৱাৰ ৰেংকিঙত। একচুৱেলি 2024 চনৰ বুলি কোৱা হৈছে যদিও ইয়াৰ ৰেংকিঙত গোটেইখিনি বস্তু 2023ৰ ডেটাবেছৰ ওপৰত হয়। গতিকে 2024 চনৰ শেহতীয়া গ্ল'বেল ফায়াৰ পাৱাৰ ৰেংকিঙত ভাৰতে বিশ্বজুৰি 4ৰ্থ শক্তিশালী সামৰিক বাহিনী হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। আৰু ভাৰতে এনে এটা স্কেলত যিবিলাক তাৰে পেৰামিটাৰ্ছ থাকে, পেৰামিটাৰ্ছত ভাৰতৰ মাৰ্কিং কিমান বা শক্তি সূচকাংক হৈছে
0.1023, য'ত 0.00 হৈছে নিখুঁত স্ক'ৰ, মানে 0.00 কি হ'ল পাৰফেক্ট স্ক'ৰ, মানে হায়েষ্ট স্ক'ৰ। তাৰ ভিতৰত ভাৰতে কিমান পাইছে 0.1023। গতিকে ভাৰতত কিমান হৈছে 14 লাখতকৈ, ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু দিয়া আছে, ভাৰতত 14 লাখতকৈ অধিক সক্ৰিয় জোৱানৰ সৈতে ভাৰত বিশ্বজুৰি দ্বিতীয় বৃহত্তম সামৰিক বাহিনী। গোটেই বিশ্বৰ ভিতৰত ভাৰত দ্বিতীয় বৃহত্তম সামৰিক বাহিনী হয়, 14 লাখতকৈ অধিক সক্ৰিয় জোৱান আছে ভাৰতত। কিন্তু ইয়াৰ প্ৰতিৰক্ষা বাজেট অনলি 76.6 বিলিয়ন, কিন্তু ইয়াৰ প্ৰতিৰক্ষা বাজেট কিমান অকল 76.6 বিলিয়ন হয়। ঠিক আছে, মানে বহুত কম হয়। আৰু আমেৰিকাই যদিও 1 নম্বৰত আছে, ইয়াৰ প্ৰতিৰক্ষা মানে যিটো বাজেট হয়, ইয়াৰ যিটো প্ৰতিৰক্ষা বাজেট হয় এইটো $714 বিলিয়ন হয়, মানে ভাৰততকৈ বহুগুণে বেছি। ঠিক আছে, আৰু চীনৰ $209 বিলিয়ন হয়। গতিকে ভাৰতবৰ্ষত যদি আমি চাওঁ, ভাৰতবৰ্ষ বহুত কম খৰচ কৰিছে, মানে প্ৰতিৰক্ষা বাজেট ভাৰতৰ বহুত কম হয়, কিন্তু তথাপিও ভাৰতে ৱৰ্ল্ড ৰেংকিঙত 4th নম্বৰ পজিশ্যনত সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আছে। গতিকে সেইটো এটা বহুত ডাঙৰ কথা। গতিকে ভাৰতে 70% অস্ত্ৰ আমদানি কৰে, বেলেগ দেশৰ পৰা কিনে যদিও এতিয়া ভাৰতবৰ্ষই কি কৰিছে ঘৰুৱা উৎপাদন কৰাত বেছি গুৰুত্ব দিছে। এতিয়া এই গোটেই যিটো GFP আছে, গতিকে এই GFPটো গোটেই কণ্টেক্সটো যদি আমি চাওঁ, GFPৰ যে গ্ল'বেল ফায়াৰ পাৱাৰৰ যদি গোটেই কণ্টেক্সটো চাওঁ, এই গোটেই কণ্টেক্সটো এইটো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়, যিয়ে গোটেই ৱৰ্ল্ডৰ চব কাণ্ট্ৰিজবিলাকৰ কি কৰে সামৰিক শক্তিৰ এটা লিষ্ট বা ৰেংকিং তৈয়াৰ কৰে। ঠিক আছে, গতিকে এই প্ৰশ্নটো বা এই ইভেণ্টটো যোৱা 3-4 দিন আগতে হৈ গৈছে, বা ইয়াৰ লিষ্টখন যোৱা 3-4 দিন আগতে আহিছে। গতিকে আমি যদি চাওঁ, এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট হয়। আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত, হয়তো মই এৰি ফ'কাছ কৰি কথাবিলাক কৈ থকা নাই, APSC হওক বা বেলেগ যিকোনো ধৰণৰ সেইটো লেভেলৰ কম্পিটিটিভ এক্সামৰ কাৰণে এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব পাৰে। ঠিক আছে, গতিকে আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ। কোনখন দেশে ক্ৰমাগতভাৱে দ্বিতীয় বছৰৰ বাবে GFP সামৰিক শক্তিৰ ক্ষেত্ৰত 4ৰ্থ স্থান লাভ কৰিছে? আমি আনচাৰটো অলৰেডি পঢ়ি আহিলোঁ। কোনে পাইছে? ইণ্ডিয়া। ইণ্ডিয়াই ক্ৰমাগতভাৱে দ্বিতীয় বছৰৰ বাবে GFP সামৰিক শক্তি ৰেংকিঙৰ ক্ষেত্ৰত কি পাইছে? 4 নম্বৰ স্থান দখল কৰিছে। নেক্সট কুৱেশ্যনলৈকে আহোঁ। GFPৰ বিশ্লেষণে বিশ্বব্যাপী পৰিৱেশৰ কি আভাস দিয়ে? মানে প্ৰশ্নটো ইংৰাজীত আপোনালোকে ভালকৈ বুজি পাব। হোৱাট এছপেক্ট অফ গ্ল'বেল লেণ্ডস্কেপ ডাজ GFP এনালাইচিছ প্ৰভাইড গ্লিমছ ইনটু? গতিকে GFP কি সূচায়? গতিকে GFP কি সূচায়? ইকনমিক ষ্টেবিলিটি নহয়, অবভিয়াছলি অৰ্থনৈতিক স্থিতিশীলতা নহয়, এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন নহয়, কালচাৰেল ডাইভাৰ্চিটি নহয়। গতিকে অবভিয়াছলি কি হ'ব? মিলিটাৰী কেপাচিটি এণ্ড ভলেটিলিটি, মানে সামৰিক সামৰ্থ্য আৰু অস্থিৰতা সূচায়। নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ। 2024 চনত উইংছ ইণ্ডিয়া এৱাৰ্ডছত কোন দুটা বিমানবন্দৰক যৌথভাৱে বছৰৰ শ্ৰেষ্ঠ বিমানবন্দৰ হিচাপে সন্মানিত কৰা হৈছে? এতিয়া এইটো প্ৰশ্নলৈকে অহাৰ আগতে আমি 2-3টামান বস্তু জানি লওঁ যে উইংছ ইণ্ডিয়া এৱাৰ্ড 2024 লেটেষ্ট হৈ গৈছে, মানে 18 জানুৱাৰীত উইংছ ইণ্ডিয়া এৱাৰ্ড হায়দৰাবাদত অনুষ্ঠিত হয়। এতিয়া উইংছ ইণ্ডিয়া এৱাৰ্ড কি হয় যে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, আপোনালোকেতো জানে জ্যোতিৰাদিত্য সিন্ধিয়া, তেখেতে 2024 বৰ্ষত উইংছ অফ ইণ্ডিয়া এৱাৰ্ড প্ৰদান কৰে। ঠিক আছে, অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত এইটো 4ৰ্থ সংস্কৰণ হয়, মানে 4th এডিশ্যন হয় এইটো। ঠিক আছে, ইয়াতে যৌথভাৱে বছৰৰ শ্ৰেষ্ঠ বিমানবন্দৰৰ সন্মান কাক দিয়া হৈছে বুলি কৈছে, মানে উইংছ অফ ইণ্ডিয়া এৱাৰ্ডছত কোনটো এয়াৰপৰ্টক আটাইতকৈ বেষ্ট এয়াৰপৰ্ট হিচাপে কি কৰা হৈছে? ঘোষণা কৰা হৈছে। গতিকে আনচাৰ কি হ'ব? বেংগালুৰু এণ্ড দিল্লী। গতিকে বাংগালোৰ আৰু দিল্লী এয়াৰপৰ্টক কি কৰা হৈছে? যৌথভাৱে এই সন্মানটো দিয়া হৈছে উইংছ অফ ইণ্ডিয়া এৱাৰ্ড 2024। ঠিক আছে, গতিকে ইয়াতে অকণমান নোটছ এটা দিয়া আছে যে 2024 চনৰ 18 জানুৱাৰীত হায়দৰাবাদত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই 2024 বৰ্ষৰ উইংছ ইণ্ডিয়া এৱাৰ্ড প্ৰদান কৰে। ঠিক আছে, অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত 4ৰ্থ সংস্কৰণত উইংছ ইণ্ডিয়া বঁটা বাংগালুৰু আৰু দিল্লী এয়াৰপৰ্টক যৌথভাৱে বছৰৰ শ্ৰেষ্ঠ বিমানবন্দৰ বঁটা লাভ কৰিছে। বছৰৰ শ্ৰেষ্ঠ বিমান সংস্থাৰ বঁটা লাভ কৰে এয়াৰ বিস্তাৰাই।
এয়াৰ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সংযোগৰ বাবে স্বীকৃতি লাভ কৰাৰ বিপৰীতে এলায়েন্স এয়াৰে আঞ্চলিক সংযোগৰ বাবে স্বীকৃতি লাভ কৰিছিল ঠিক আছে গতিকে বেষ্ট যদি এয়াৰপোৰ্ট এবাৰ কোনে উইংছ অফ ইণ্ডিয়া যিটো এৱাৰ্ড 2024 আছে বেষ্ট এয়াৰপোৰ্ট কোনে পাইছে বেংগালুৰু এণ্ড দিল্লী এয়াৰপোৰ্ট এতিয়া নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো চেম টপিকৰ ওপৰত কেম্পেগৌড়া ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট মানে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিৱেশ প্ৰচেষ্টাৰ বাবে বিমানবন্দৰৰ কাৰ্বন স্বীকৃতি কাৰ্যসূচীৰ অধীনত কোনটো ৰেটিং লাভ কৰিছে এতিয়া কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মানে হ'ল বেংগালুৰু এয়াৰপোৰ্ট ঠিক আছে যেনেকৈ আমাৰ গুৱাহাটী এয়াৰপোৰ্ট বুলি কওঁ কিন্তু গুৱাহাটী এয়াৰপোৰ্টৰ আচলতে নাম কি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট ৰাইট ঠিক তেনেকৈ বেংগালুৰু এয়াৰপোৰ্টৰ নাম কি কেম্পেগৌড়া ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট চ' কেম্পেগৌড়া ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টে পৰিৱেশ প্ৰচেষ্টাৰ বাবে তেখেতসকলে এনভাইৰমেণ্টৰ বাবে বা কাৰ্বন এক্ৰেডিশ্যনৰ বাবে তেখেতসকলে কি ৰেটিং লাভ কৰিছে এইটো হ'ল লেভেল 4+ ট্ৰানজিশ্যন ৰেটিং এতিয়া লেভেল 4+ ট্ৰানজিশ্যন ৰেটিং কি হয় আপোনালোকে আনচাৰটো মনত ৰাখিব মাত্ৰ লেভেল 4+ ট্ৰানজিশ্যন ৰেটিং লাভ কৰিছে এই এৱাৰ্ডত লেভেল 4+ ট্ৰানজিশ্যন ৰেটিং কি হয় লেভেল 4+ ট্ৰানজিশ্যন ৰেটিং কি হয় বিমানবন্দৰৰ কাৰ্বন স্বীকৃতি কাৰ্যসূচীৰ অধীনত বিমানবন্দৰে লাভ কৰিব পৰা অন্যতম সৰ্বোচ্চ প্ৰশংসা ইয়াৰ জৰিয়তে BINL মানে হ'ল বেংগালুৰু ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট গতিকে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে 2030 চনৰ ভিতৰত কাৰ্বন শূন্য হোৱাৰ লক্ষ্য লৈছে ঠিক আছে গতিকে তেখেতসকলে কিমান কাৰ্বন এমিশ্যন কৰে বা তেখেতসকলৰ পৰিৱেশৰ প্ৰতি যিটো দায়বদ্ধতা সেই দায়বদ্ধতাৰ জৰিয়তে তেখেতসকলে বেংগালুৰু ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে 2030 চনৰ ভিতৰত কাৰ্বন শূন্য হোৱাৰ কি কৰিছে লক্ষ্য লৈছে গতিকে নেক্সট আমি চাওঁ সেম টপিকতে বেলেগ এটা কুৱেশ্যন যে 2023 চনৰ কোন মাহত কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক একেৰাহে 3 মাহ ধৰি বিশ্বৰ আটাইতকৈ সময়নিষ্ঠ বিমানবন্দৰ হিচাপে স্বীকৃতি দিয়া হৈছিল মানে পাংচুৱেল এয়াৰপোৰ্ট 3টা মাহৰ বাবে কণ্টিনিউৱাছলি বেংগালুৰু এয়াৰপোৰ্ট আকৌ কৈছোঁ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মানে কি বেংগালুৰু এয়াৰপোৰ্ট গতিকে বেংগালুৰু এয়াৰপোৰ্টক 3টা মাহৰ বাবে কণ্টিনিউৱাছলি পাংচুৱেল এয়াৰপোৰ্ট হিচাপে কি কৰা হৈছিলে ঘোষণা কৰা হৈছিলে কোনটো মাহত গতিকে আনচাৰ হ'ব অক্টোবৰ মাহত নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো হ'ল when and where will be the প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 will be presented now এইটো লৈ অহাৰ আগতে আকৌ আমি ইয়াতে অলপ ডিছকাশ্যন কৰি লৈছোঁ যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 অলৰেডি এনাউন্সড হৈ গৈছে আজি কিছুদিন আগতে ইয়াৰ এনাউন্সমেণ্ট হৈছে কিন্তু এনাউন্সমেণ্ট হোৱাৰ পাছত একচুৱেলি কি হৈছে এতিয়ালৈকে বঁটা বিতৰণি হোৱা নাই ঠিক আছে গতিকে এই পুৰস্কাৰবিলাক দিয়া হ'ব গতিকে এটা প্ৰশ্নটো হৈছে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 কেতিয়া আৰু ক'ত উপস্থাপন কৰা হ'ব মানে কেতিয়া প্ৰেজেণ্ট কৰা হ'ব এৱাৰ্ডটো গতিকে আনচাৰ কি হ'ব আনচাৰ জানুৱাৰী 22 জানুৱাৰী 22 তাৰিখ 2024 বিজ্ঞান ভৱনত কি কৰা হ'ব এৱাৰ্ড চেৰিমনি পতা হ'ব বা এৱাৰ্ডবিলাক প্ৰেজেণ্ট কৰা হ'ব ঠিক আছে নেক্সট কুৱেশ্যন যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 কিমান শিশুৱে অসাধাৰণ সাফল্যৰ বাবে স্বীকৃতি লাভ কৰিছে আনচাৰ হ'ব 19 জন শিশুক কি কৰা হ'ব প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 অধীনত তেখেতসকলক অসাধাৰণ সাফল্যৰ বাবে বা কৃতিত্বৰ বাবে তেখেতসকলক পুৰস্কৃত কৰা হ'ব নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ কোনটো শিতানত মহাৰাষ্ট্ৰৰ পৰা অহা আদিত্য বিজয় ব্ৰহ্মানে মৰণোত্তৰভাৱে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 বঁটা লাভ কৰিছিল বা কৰিব আনচাৰ হ'ব ব্ৰেভাৰী গতিকে মনত ৰাখিব মহাৰাষ্ট্ৰৰ আদিত্য বিজয় ব্ৰহ্মান তেখেতে ব্ৰেভাৰী বা সাহসৰ বাবে তেখেতক কি কৰা হ'ব মৰণোত্তৰভাৱে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 দিয়া হ'ব বা প্ৰেজেণ্ট কৰা হ'ব গতিকে নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো আই থিংক সেম কুৱেশ্যনে আহি গ'ল ঠিক আছে নেক্সট আগবাঢ়িছোঁ চ' অসমৰ পৰা এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অসমৰ পৰা কোনটো শিতানত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 লাভ কৰিব কোনটো শিতানত এইটো দুবাৰ আহিছে কোনটো শিতানত গতিকে অসমৰ পৰা কোনটো শিতানত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 লাভ কৰিব আনচাৰ হ'ব সৈয়ম মজুমদাৰ ফৰ ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞানৰ বাবে সৈয়ম মজুমদাৰক কি কৰা হৈছে ৰাষ্ট্ৰপতি বাল পুৰস্কাৰ 2024 বাবে অসমৰ পৰা বাছনি কৰা হৈছে ঠিক আছে তেখেতে কি কৰিব অসমৰ পৰা ওৱান এণ্ড অনলি তেখেতে অসমৰ পৰা এবাৰ 19 জনৰ ভিতৰত স্থান লাভ কৰিছে যিয়ে ৰাষ্ট্ৰপতি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 লাভ কৰিব। গতিকে নেক্সট কুৱেশ্যনটো চাওঁ। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া আনুষ্ঠানিক অনুষ্ঠানত কোনে উপস্থাপন কৰিব? আপোনালোকে ইংলিছটো পঢ়িলে বেছি ভালকৈ গম পাব। হু উইল প্ৰেজেণ্ট দ্য প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 এট দ্য ফৰ্মেল ইভেণ্ট ইন নিউ দিল্লী। গতিকে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ফৰ্মেল ইভেণ্ট, যিটো আমি পঢ়ি আহিলোঁ যে 22 জানুৱাৰীত এটা ইভেণ্ট হ'ব নতুন দিল্লীত, আৰু সেই ইভেণ্টটোত ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ যিসকলে পাইছে 19 জনে, তেখেতসকলে কোনে প্ৰেজেণ্ট দিব বা পুৰস্কৃত কৰিব? আনচাৰ হ'ব প্ৰেচিডেণ্টে কৰিব। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেখেতসকলক প্ৰেজেণ্ট কৰিব। নেক্সট কুৱেশ্যনলৈকে আগবাঢ়োঁ। গতিকে এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট আছাম কণ্টেক্সত। কিহৰ কাৰণে ইম্পৰ্টেণ্ট? যে আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বুলি এটা শেহতীয়াকৈ আঁচনি এখন উলিয়াইছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ঠিক আছে, গতিকে সেই আঁচনিখনৰ বিষয়ে সুধিছে যে এইখন কোনখন ষ্টেটত বা কোন গভৰ্ণমেণ্টে কি কৰিছে, লঞ্চ কৰিছে। আনচাৰ আছাম, মই ক'লোৱে অলৰেডি। গতিকে এইখনৰ বিষয়ে জনাটো আমি খুব দৰকাৰ, কাৰণ পৰীক্ষাৰ কণ্টেক্সত যদি আমি চাওঁ এইটো খুব ইম্পৰ্টেণ্ট টপিক হয়। গতিকে আমি চাওঁ ইয়াৰ বিষয়ে অকণমান আমি পঢ়ি লওঁ। গতিকে নেক্সট আপোনাৰ আহিব যে অসম চৰকাৰে গ্ৰাম্য মহিলা উদ্যোগীকৰণক বা উদ্যোগীসকলক সবলীকৰণৰ লক্ষ্যৰে আৰ্থিক সাহায্য আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। গতিকে অসম চৰকাৰে গ্ৰামৰ বা গাঁৱৰ মহিলা উদ্যোগীসকলক আৰ্থিকভাৱে সবলীকৰণ কৰাৰ লক্ষ্যৰে কি কৰিছে? মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে। ঠিক আছে, নম্বৰ 1। গতিকে আত্মসহায়ক গোটৰ সৈতে জড়িত হোৱাৰ বাহিৰেও স্বতন্ত্ৰভাৱে নিজৰ উদ্যোগীকৰণৰ যাত্ৰা আৰম্ভ কৰাৰ আকাংক্ষা থকা মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে এই কাৰ্যসূচীটো কৰা হৈছে বা ৰচনা কৰা হৈছে। গতিকে যিসকল মহিলাই ছেল্ফ হেল্প গ্ৰুপৰ লগত জড়িত হৈ আছে, সেই মহিলাসকলে যদি কোনোবাই আকৌ নিজে স্বতন্ত্ৰভাৱেও নিজে উদ্যোগীকৰণ কৰিব বিচাৰে বা এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট কৰিব বিচাৰে বা কিবা নিজাকৈ কাম কৰিব বিচাৰে, সেই মহিলাসকলক তেখেতসকলৰ আকাংক্ষা পূৰণৰ বাবে আৰ্থিক সাহায্য দিয়াৰ কাৰণে এই কাৰ্যসূচী বনোৱা হৈছে। গতিকে ইয়াতে চাব MMUA মানে কি? মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ঠিক আছে, MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। MMUA আঁচনিৰ উদ্দেশ্য হৈছে আত্মসহায়ক গোট বা SHGৰ বাহিৰৰ গ্ৰাম্য মহিলা উদ্যোগীসকল সবলীকৰণ কৰা। প্ৰতিজন সদস্যৰ বাবে 1 লাখ বাৰ্ষিক আয়ৰ লক্ষ্যৰে মহিলাসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগীলৈ ৰূপান্তৰিত কৰা। গতিকে ইয়াৰ উদ্দেশ্যটো কি হৈছে? প্ৰতিজন সদস্যক বা প্ৰতিজন গ্ৰাম্য অঞ্চলৰ মহিলাই সদস্যই যাতে 1 লাখ টকালৈকে বাৰ্ষিক আয় কৰিব পাৰে। ঠিক আছে, আৰু তেখেতসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগীলৈকে ৰূপান্তৰিত কৰা। খুব এটা ভাল স্কিম হয় ইয়াৰ জৰিয়তে। গতিকে ইয়াতে অনুদানৰ বাবে যোগ্যতা, এতিয়া অনুদানৰ বাবে যোগ্যতাৰ কিছুমান ক্ৰাইটেৰিয়া ধৰি দিছে। নম্বৰ 1 কি দিছে? অনুদানৰ বাবে যোগ্যতা অৰ্জন কৰিবৰ কাৰণে সাধাৰণ আৰু অন্যান্য পিছপৰা জাতি OBC আৰু জেনেৰেল শ্ৰেণীৰ মহিলা 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। মনত ৰাখিব, 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব যদিহে জেনেৰেল আৰু OBC হয়। নম্বৰ 1। কিন্তু মৰাণ, মটক আৰু চাহ জনজাতি সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে এইটো নিৰ্দিষ্ট ৰেহাই দিয়া হৈছে। ঠিক আছে, গতিকে যিয়ে 4টা বা তাতকৈ কম শিশুৰ সৈতে আবেদন কৰিব পাৰে। গতিকে কি কৰা হৈছে? মৰাণ, মটক আৰু চাহ জনজাতিৰ লোকসকলক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। গতিকে ST আৰু SC শ্ৰেণীৰ মহিলাসকলৰ বাবে যোগ্যতাৰ মাপকাঠি অনুসৰি তেখেতসকলে 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰে। ST আৰু SC সকলকো কি কৰা হৈছে? 4টাতকৈ বেছি সন্তান জন্ম দিব, 4টাতকৈ বেছি সন্তান যদি আছে তেখেতসকলে এই স্কিমৰ অধীনত কি নাপাব? সুবিধা নাপাব। গতিকে এলিজিবিলিটি ক্ৰাইটেৰিয়া এনেকুৱা ধৰণৰ চৰকাৰে কিছুমান ধৰি দিছে। গতিকে আমি নেক্সট যদি চাওঁ, শিশুৰ সীমাবদ্ধতাৰ বাহিৰেও হিতাধিকাৰীসকলে অন্য 2টা চৰ্ত পূৰণ কৰিব লাগিব। যিটো আমাৰ চাইল্ডৰ বিষয়ে আমি পালোঁ, সেই তাৰ বাহিৰেও আৰু কিছুমান ক্ৰাইটেৰিয়া আছে, যেনে ছোৱালীৰ শিক্ষা। হিতাধিকাৰী মানে কি? বেনিফিচিয়াৰী মানে যিয়ে সুবিধা ল'ব। গতিকে যিসকলে এই সুবিধা ল'বলৈ গৈ আছে তেখেতসকলৰ যদি কন্যা সন্তান আছে, তেতিয়াহ'লে বিদ্যালয়ত নামভৰ্তি কৰিব লাগিব বা বিদ্যালয়ত পঢ়ি থকা হ'ব লাগিব। বিদ্যালয়ত নপঢ়া হৈ গৈছে, নপঢ়া হ'ব লাগিব। ছোৱালীৰ বাবে ভৱিষ্যতে নামভৰ্তিৰ বাবে স্বাক্ষৰিত প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। যদি তেখেতসকলৰ ছোৱালী আছে, কন্যা সন্তান আছে আৰু বিদ্যালয়ত পঢ়া নাই, তেতিয়াহ'লে সেই ছোৱালীজনীক বিদ্যালয়ত পঢ়াম বা নামভৰ্তি কৰাম বুলি স্বাক্ষৰিত প্ৰতিশ্ৰুতিৰ প্ৰয়োজনীয়তা আছে। ঠিক আছে, এইটো এটা ক্ৰাইটেৰিয়া। আৰু দ্বিতীয়তে বৃক্ষৰোপণ অভিযান। চৰকাৰৰ বৃক্ষৰোপণ অভিযান এটা হৈছিলে অমৃত বৃক্ষ আন্দোলন, মনত আছে আপোনালোকৰ নিশ্চয়। অমৃত বৃক্ষ আন্দোলনৰ অধীনত
ৰোপণ কৰা গছবোৰ যাতে ফুলি উঠিছে তাৰ বাবে হিতাধিকাৰীসকলে নিশ্চিত কৰিব লাগিব। গতিকে যিয়ে অমৃত বৃক্ষ আন্দোলনৰ মানে ভাগ লৈছিলে আৰু সেই গছবোৰ যাতে ঠিকে থাকে চলি আছে সেইটো নিশ্চিত কৰিব লাগিব, তেতিয়াহে ইয়াৰে হিতাধিকাৰী হ'ব পাৰিব। গতিকে চৰকাৰে নিশ্চয়কৈ এইটো এটা খুব ভাল পদক্ষেপ women empowerment বা চাইল্ড এডুকেশ্যনৰ ক্ষেত্ৰত, গাৰ্ল চাইল্ড এডুকেশ্যনৰ ক্ষেত্ৰত, আৰু আমাৰ যিটো বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হৈছিলে বা অমৃত বৃক্ষ আন্দোলন হৈছিলে সেইটো যাতে আমাৰ যিবিলাক বৃক্ষৰোপণ কৰা হৈছিলে সেইখিনি যাতে ভালকৈ বাচি থাকে তাৰ ওপৰত চৰকাৰে এটা লোৱা সুন্দৰ পদক্ষেপ। গতিকে ইয়াৰ বিষয়ে আৰু অকণমান তথ্য আমি জানিলোঁ যে প্ৰথম পৰ্যায়ত উদ্যোগীকৰণৰ সপোনৰ আৰম্ভণি বুলি কোৱা হৈছে, একচুৱেলি চিড ফাণ্ডিং বুলি কয় ইংলিছত, বা যি নহওক যোগ্য আবেদনকাৰীসকলে 10,000 টকাৰ অনুদান লাভ কৰিব। প্ৰথম অৱস্থাত চৰকাৰে প্ৰস্তুত কৰা 145টা ব্যৱসায়িক পৰিকল্পনাৰ তালিকাৰ পৰা নিৰ্বাচিত বিভিন্ন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাৰ উদ্দেশ্যে 10,000 টকাৰ অনুদান লাভ কৰিব প্ৰথম বছৰত। ঠিক আছে, আৰু ৰাজ্যিক বাৰ্ষিক বাজেটত ইয়াতে 3,900 কোটি টকা ধাৰ্য কৰা হৈছে ইয়াৰ বাবে। নেক্সট যদি আহোঁ, দ্বিতীয় পৰ্যায়ত কি কৰা হ'ব, আৰ্থিক সাহায্য আৰু শক্তিশালী কৰা হ'ব। MMUৰ দ্বিতীয় বছৰত সফল আবেদনকাৰীয়ে 12,500 টকাৰ বেংক ঋণৰ ওপৰত অধিক সহায় লাভ কৰিব, লগতে ৰাজ্য চৰকাৰৰ পৰা সমতুল্য অনুদান লাভ কৰিব পাৰিব। মানে বেংকৰ পৰা 12,500 টকাৰ ঋণ পাব আৰু লগতে ৰাজ্য চৰকাৰেও সমতুল্য অনুদান তেখেতসকলক দিব। দ্বিতীয় বছৰত ধন বিতৰণ কৰাটো পূৰ্বৰ বছৰৰ অনুমোদিত ধনৰ ব্যৱহাৰৰ সম্যক মূল্যায়নৰ ওপৰত নিৰ্ভৰশীল হ'ব। মানে দ্বিতীয় বছৰত যে হিতাধিকাৰীসকলক আকৌ ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব সেইটো নিৰ্ভৰ কৰিব যে লাষ্ট ইয়াৰত তেখেতসকলক যি 10,000 ৰুপিজ দিয়া হৈছে তাৰ কেনেকুৱা ধৰণে ব্যৱহাৰ হৈছে সেইটো এনালাইজ কৰাৰ পিছতহে দিয়া হ'ব। ইয়াৰ দ্বাৰা কি কৰা হৈছে, আৰ্থিক সাহায্যৰ একাউণ্টেবিলিটি, জবাবদিহিতা আৰু দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰাৰ কাৰণে চৰকাৰে প্ৰচেষ্টা চলাইছে। ঠিক আছে, গতিকে খুব এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে এই যিটো স্কিম গভৰ্ণমেণ্টে আনিছে, আছাম গভৰ্ণমেণ্টে, এইটো গ্ৰামাঞ্চলৰ মহিলাৰ আৰ্থিক সবলীকৰণৰ কাৰণে খুব এটা ভাল পদক্ষেপ হয়। তেখেতসকলৰ ভিতৰত যিয়ে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট কৰিব বিচাৰে বা যিয়ে নিজাববীয়াকৈ কি কৰে, যিকোনো ধৰণৰ ব্যৱসায় কৰিব বিচাৰে, আৰু তেখেতসকলে যদি এই স্কিমৰ আণ্ডাৰত চৰকাৰে বান্ধি দিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে তেতিয়াহ'লে তেখেতসকলৰ কাৰণে এইটো এটা খুব সুখবৰ হয়। গতিকে এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট হয় বা স্কিম হয় আমাৰ আপকামিং এক্সামৰ কাৰণে, স্পেচিয়েলি ADRE কাৰণে, NAPSC কাৰণে। গতিকে এই যিকোনো ধৰণৰ অসম চৰকাৰৰ যিবিলাক স্কিমছ আছে সেই স্কিমছবিলাকৰ ওপৰত প্ৰশ্ন অহা দেখা যায়। গতিকে আপোনালোকে অনুগ্ৰহ কৰি কুৱেশ্যনটো মাইণ্ড কৰিব। নেক্সট আহিছোঁ, নেক্সট হ'ব এতিয়া আমি সাংসদ ৰত্ন বঁটা। গতিকে সাংসদ ৰত্ন বঁটা কি হয় আমি তাৰ ওপৰত অকণমান জানিলোঁ। বাৰু প্ৰশ্নটো আমি চাই লৈছোঁ। সাংসদ ৰত্ন বঁটা লাভ কৰা অন্যতম সুকান্ত মজুমদাৰ, মানে ইয়াতে কৈয়ে দিলে যে সাংসদ ৰত্ন বঁটা কোনে পাইছিলে, সুকান্ত মজুমদাৰে পাইছে। কোনটো ৰাজনৈতিক দলৰ? আনচাৰটো হ'ব ভাৰতীয় জনতা পাৰ্টি বা BJP। গতিকে ভাৰতীয় জনতা দল বা BJPৰ তেখেত কি হয়, সাংসদ হয়, বা কোনখন তেখেত নেতা হয়। গতিকে এতিয়া ইয়াৰ বিষয়ে অকণমান জানি লওঁ যে সাংসদ ৰত্ন বঁটা কি হয়, কিয় দিয়া হয়, কোনে পাইছে, অকলে এওঁৱে পাইছে নে বেলেগ আৰু কোনোবাই পাইছে। গতিকে ইয়াতে আমি চাওঁ, সাংসদ ৰত্ন বঁটা লাভ কৰা অন্যতম সুকান্ত মজুমদাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। সাংসদ ৰত্ন প্ৰতি বছৰে সৰ্বোচ্চ প্ৰদৰ্শন কৰা সাংসদৰ সদস্যসকলে তেওঁলোকে প্ৰদৰ্শনৰ ভিত্তি কৰি প্ৰদান কৰা হয়। আনহাতে লোকসভাৰ কাৰ্যকালত প্ৰদৰ্শনৰ ধাৰাবাহিকতাৰ বাবে 5 বছৰ মূৰে সাংসদ মহাৰত্ন বঁটা প্ৰদান কৰা হয়। মানে সাংসদত কি কৰা হয় যে দুটা বঁটা দিয়া হয়, এটা সাংসদ ৰত্ন দিয়া হয়, এটা সাংসদ মহাৰত্ন দিয়া হয়। গতিকে সাংসদ ৰত্ন বঁটা বছৰে দিয়া হয়, সাংসদ মহাৰত্ন বঁটা 5 বছৰৰ মূৰত দিয়া হয়। সাংসদ ৰত্ন বঁটা এইবাৰ দিয়া হ'ল 2024ত 5 জনক দিয়া হৈছে। ঠিক আছে, গতিকে 5 জনৰ ভিতৰত কোন আছে? শিৱসেনাৰ পৰা শ্ৰীকান্ত একনাথ সিন্ধে, BJPৰ পৰা আছে সুধীৰ গুপ্তা, NCPৰ পৰা আছে আমোল ৰাম সিং কলহে, কংগ্ৰেছৰ পৰা কুলদীপ ৰায় শৰ্মা। গতিকে টোটেল কোন আছে? সুকান্ত মজুমদাৰ, শ্ৰীকান্ত একনাথ সিন্ধে, সুধীৰ গুপ্তা, আমোল ৰাম সিং কলহে আৰু কুলদীপ ৰায়। এখেতসকলে ভাৰতীয় ৰাজনীতিত এক উল্লেখযোগ্য সন্মান, তেখেতসকলক কি দিয়া হৈছে? সাংসদ ৰত্ন বঁটা দিয়া হৈছে। আৰু এতিয়াও দিয়া হোৱা নাই, এনাউন্স কৰা হৈছে। একচুৱেলি 2024 চনৰ 17 ফেব্ৰুৱাৰীত ৰাজধানীত অনুষ্ঠিত হ'বলগীয়া, মানে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব।
মনত ৰাখিব সাংসদ ৰত্ন বঁটা এইবাৰ 5জনক দিয়া হৈছে 5জনৰ ভিতৰত সুকান্ত মজুমদাৰ শ্ৰীকান্ত একনাথ সিন্ধে সুধীৰ গুপ্তা এনচিপিৰ আমুল ৰাম সিং কলহে কুলদীপ ৰায় শৰ্মা এখেতসকলে কি কৰা হৈছে সাংসদ ৰত্ন বঁটাৰ কাৰণে বাছনি কৰা হৈছে আৰু 2024 চনৰ 17 ফেব্ৰুৱাৰী ভাৰতৰ ৰাজধানীত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব গতিকে নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ কোনখন চহৰত ভাৰত মোবিলিটি গ্লোবেল এক্সপো 2024 আয়োজন কৰা হৈছে হুইচ চিটি ইজ দ্য হোষ্ট অফ ভাৰত মোবিলিটি এক্সপো 2024 আনসাৰ হ'ব নিউ দিল্লী গতিকে নতুন দিল্লীত কি কৰা হ'ব ভাৰত মোবিলিটি গ্লোবেল এক্সপো 2024 কি কৰা হৈছে আয়োজন কৰা হৈছে এইবাৰ গতিকে নেক্সট আমাৰ ক্লাছত আজিৰ ক্লাছটোত আমি কাৰেণ্ট এফেয়াৰ্ছৰ এইকেইটাই কুৱেশ্যন লৈ আহিছিলোঁ আজিৰ ক্লাছটোৰ মুখ্য উদ্দেশ্য হ'ল নেশ্যনেল লেভেলত স্পেচিয়েলি যদিও ইণ্টাৰনেশ্যনেল লেভেলৰ 2-3টা MCQs আমি লৈ আহিছোঁ নেশ্যনেল লেভেলত যিবিলাক গুৰুত্বপূৰ্ণ ইভেণ্টছ হৈছে স্পেচিয়েলি ইন দ্য মান্থ অফ জানুৱাৰী 2-3টা ডিচেম্বৰৰ কুৱেশ্যন আছে বাট জানুৱাৰী মাহত যিবিলাক ডাঙৰ ইভেণ্টছ হৈছে আৰু পৰীক্ষাত আপকামিং কম্পিটিটিভ এক্সামবিলাকত যিখিনিৰ ইম্পৰ্টেঞ্চ আছে তেনেকুৱা ধৰণৰ কিছুমান MCQs লৈ আৰু কিছুমান নোটছ লৈ MCQৰ লগতে আমি আপোনালোকলৈ এই ক্লাছটো আগবঢ়াইছোঁ গতিকে এইখিনি আমি আশা ৰাখিছোঁ যে আপোনালোকৰ আপকামিং যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট এটা টপিক হ'ব গতিকে ক্লাছৰ শেষত আপোনালোকলৈ এই ক্লাছৰ গোটেই প্ৰেজেণ্টেশ্যনটো দিয়া হ'ব গতিকে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যদি নিজাববীয়াকৈ আকৌ পঢ়িব বিচাৰে তেতিয়াহ'লে এই প্ৰেজেণ্টেশ্যনটোৱে আপোনালোকক হেল্প কৰিব গতিকে আশা ৰাখিছোঁ যে ক্লাছটোৰ পৰা আপোনালোক উপকৃত হ'ব গতিকে আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যিকোনো বিষয়ত যদি যিকোনো টপিকৰ ওপৰত যদি কিবা বেলেগ আপোনালোকে ক্লাছ বিচাৰে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত জনাব যাতে আমি সেই ক্লাছটো আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ গতিকে আজিলৈ সামৰিছোঁ ধন্যবাদ